লাউকা নলতলি সংযোগী যিটো ৰাজ্যিক ঘাইপথ আছে এই ৰাজ্যিক ঘাইপথত একাংশ যুৱকে সন্তাহৰ এই ৰাজ্যিক ঘাইপথটো হোৱাৰ পিছৰ পৰা একাংশ যুৱকে সন্তাহৰ সৃষ্টি কৰি আহিছে আৰু আমি সেইদিনা চাব পাৰিছোঁ দুদিনমান আগত এজন লৰাই বাইকৰ ওপৰত থিয় হৈ বাইক চলাই আছে আৰু এজন লৰাই ভিডিঅ' বনাই আছে। আমি ৰূপীয়াত আৰক্ষী থানাৰ 3 কিলোমিটাৰ নিলগত ঘটনাটো হৈছে। ভিডিঅ'টো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। ভাইৰেল হোৱাৰ পিছতো কিয় আৰক্ষীয়ে ইয়াৰ ওপৰত ব্যৱস্থা লোৱা নাই আমাৰ এতিয়া সন্দেহৰ আৱৰ্তত আহিছে। গতিকে আমি নগাঁও জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্ত আৰু ৰূপীয়াত আৰক্ষী থানাৰ OC সঞ্জীৱ কুমাৰ ৰয় ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আপোনালোকে এই ল'ৰাটোক অতি সোনকালে গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰি আইনৰ আওতাত আনি যি শাস্তি দিব পৰা যায় এই শাস্তি দিয়ক। নহ'লে কিন্তু এই ল'ৰাসকলৰ কাৰণে দিনক দিনে দুৰ্ঘটনাবোৰ বাঢ়ি আছে। এই ল'ৰাসকলে বিশেষকৈ চাব পাৰিছে এই সংখ্যালঘু ঔদ্যোগিক এলেকাত সন্ত্ৰাসৰ এটা সৃষ্টি কৰিছে। বিভিন্ন সময়ত আমি এই ল'ৰাসকলৰ বিৰুদ্ধে আমি সামাজিক মাধ্যমত পোষ্ট কৰোঁ, কিন্তু এই ল'ৰাসকলে মানে নিয়ন্ত্ৰণত নাহে। আৰক্ষীয়ে যদি ইহঁতক নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিন্তু ৰাইজে